62 रुपिजৰ টিকেট কাটি মই উঠিছিলোঁ স্লিপাৰ ক্লাছত সেইটো কাৰণে ফাইন ধৰিছিলে 306 টকা নমস্কাৰ ৰিচ টাইমৰ সমূহ দৰ্শকলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মনালিছা আৰু লৈ আহিছোঁ আন এক ব্যতিক্ৰমী অনুষ্ঠান য'ত আজি আন দিনাৰ দৰে আমাৰ লগত থাকিব এজন সফল ব্যক্তি আজি আমাৰ অতিথি আপোনালোকৰ সকলোৰে মৰমৰ সকলোৰে হিয়াৰ আমঠু ভৃগু কাশ্যপ ভৃগুক বহু বহু স্বাগতম জনাইছোঁ আৰু ভাল লাগিছে আমাৰ ৰিচ টাইমত আপুনি অহাৰ কাৰণে ধন্যবাদ সেই সুবিধাখন দিয়াৰ বাবে কাৰণ ৰিচ টাইমৰ বহুতখিনি আগৰ পৰাই আৰম্ভণিৰ পৰাই আছোঁ ৰিচ টাইমৰ লগত আৰু আজি একাংশ হ'বলৈ পাই ভাল লাগিছে সেইটো সঁচা কথা দৰ্শকসকলকো মই জনাবলৈ পাই সুখী হৈছোঁ যে আমি ৰিচ টাইমৰ পৰিকল্পনাৰ পৰাই ভৃগুৱে যথেষ্টখিনি ছাপোৰ্ট কৰিছে আৰু সদায় আগৰ পৰাই ছাপোৰ্ট কৰি আহিছে আৰু আমি সেইকাৰণে চিৰকৃতজ্ঞ ভৃগুৰ ওচৰত আচলতে মনালিছা বাৰ লগত ব্যক্তিগতভাৱে মোৰ ভাল আৰু যেতিয়া ভৃগু কাশ্যপ হোৱা নাছিলোঁ ভৃগুৰ পিছত কাশ্যপটো লগা নাছিল তেতিয়াৰ পৰাই সেই ভৃগু কাশ্যপ হ'বলৈ মনালিছা বাই যথেষ্টখিনি সহায় কৰিছে আৰু সেইটো কাৰণে আজি আনুষ্ঠানিকভাৱে পুনৰবাৰ এই ধন্যবাদ আগতে দিছোঁ আজি আনুষ্ঠানিকভাৱে পুনৰবাৰ ধন্যবাদ দিছোঁ থেংক ইউ এইখিনি কোৱাৰ কাৰণে মোৰে বহুত ভাল লাগিছে আৰু আমি জানো আচলতে যে কিবা এটা হ'বলগীয়াই হয় গতিকে আমি আজি কিছু কথা পাতিম ভৃগু আমাৰ বহু দৰ্শকে বহু কথা জানিব বিচাৰে বহু দৰ্শকে বহু কথা জানে কাৰণ ভৃগুৰ যিটো পেজ আছে যথেষ্ট ফ্ৰেণ্ড ফলোয়িং আছে গতিকে নজনা কিছু কথা যাতে মই দৰ্শকসকলক জনাব পাৰোঁ মই তাৰ কাৰণে সহযোগ কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ ক'ব ঠিক আছে কিন্তু তাৰ মাজতে এটা দুটা গীতো আমি গুণগুণাবলৈ অনুৰোধ কৰিম ঠিক আছে গতিকে ভৃগু প্ৰথমটো মোৰ প্ৰশ্ন যে একাংশৰ অভিযোগ থাকে যে ভৃগু কাশ্যপে যিসমূহ গীত গায় যথেষ্ট পাতল স্তৰৰ হয় সেই গীতসমূহ কিন্তু মোৰ এই প্ৰশ্নটো হৈছে যে যিটো কাৰণে ভৃগু কাশ্যপে আজি এইটো স্তৰ এই পৰ্যায় পাইছে সঁচাকৈ পাতল গীতৰ কাৰণে ৰাইজে লৈছে নেকি ইমান সহজ আছিল নে আজিৰ এই পৰ্যায়টো পোৱা এই সকলোখিনি কথা মই মোৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ প্ৰথম আৰু প্ৰাথমিক কথাটো হ'ল যে আমি এজন ব্যক্তিয়ে আমি 100জন মানুহ যদি আমাৰ অডিয়েঞ্চ হিচাপে আগত তেখেতসকলে আসন গ্ৰহণ কৰি থাকে আমি সেইজন যোনগৰাকী শিল্পীয়ে নহওক তেখেতে 100জন অডিয়েঞ্চক কেতিয়াও ছেটিছফাইড কৰিব নোৱাৰে চ' কথাটো হ'ল এনেকুৱা ধৰণৰ যে আজি গানৰ বিভিন্ন জেনাৰ থাকে কোনোবাই ফোক ভাল পায় কোনোবাই ৰক ভাল পায় কোনোবাই ব্লুজ ভাল পায় তো আমি ফোক কালচাৰটো ডাঙৰ হৈছোঁ এতিয়া লোকসংস্কৃতিটো ডাঙৰ হৈ পেলাই আমি যিখিনি যোনটো আমাৰ জেনেৰেশ্যনে এডপ্ট কৰিলে সেই জেনেৰেশ্যনটোৰ পৰা আমি যিখিনি শিকিলোঁ আমি স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দেশৰ মানুহ বুলি আমি নিজকে পৰিচয় দিওঁ তেখেতৰ গীত আমি শুনি আহিছোঁ শিকি আহিছোঁ গাবলৈ প্ৰয়াস কৰিছোঁ ভুল হৈছে গালিও খাইছোঁ বহুবাৰ আৰু গতিকে খুব সাহসটো খুব কমকৈ কৰোঁ এতিয়া চাব কথাটো যে অডিয়েঞ্চ ৰাইজক আপুনি কেতিয়াও মূৰ্খ বুলি ভাবিব নালাগে দে হেভ দিয়াৰ অ'ন চইচ এতিয়া এটা গান আমি কৰি ইউটিউবত প্ৰাথমিক পৰ্যায়ত আমি ইউটিউবত আমি লঞ্চ কৰি দিওঁ তাৰ ভিতৰত ইউটিউবৰ নেটৱৰ্কিং ছাইটবোৰে সেই গীতবোৰ যিবোৰ বহুত বেছি গীতত ট্ৰেফিক আহে সেই গীতবোৰ তেখেতসকলে পুছ কৰে ৰিপুছ কৰে তো ইউটিউবৰ নেটৱৰ্কিং ছাইটে যদি আমাৰ গান এটা হিট কৰিছে গান এটা ৰাইজৰ ওচৰলৈ লৈ গৈছে এতিয়া ধৰি লওক যিকেইজন মানুহে গানবোৰ আদৰি লৈছে সেই মানুহবোৰ পাতল নেকি এনেকুৱাতো এটা কথা আছে যে ভগৱানে সাধাৰণ মানুহক বেছিকৈ চৰ্জিছে সেইকাৰণে 100টাৰ ভিতৰত এজন অফিচাৰ ওলায় এজন IAS অফিচাৰ ওলায় বাকীকেইজন সাধাৰণ পিপুলৰ কেটেগৰীত থাকে আৰু মই ভাল পাওঁ সাধাৰণ পিপুলে ধৰি লওক সাধাৰণ নাগৰিকে যিসকলোকে গান গাব নাজানে গান শুনি ভাল পায় তেখেতসকলে যাতে মোৰ গীতটি গুণগুণাব পাৰে মোৰ আইডিঅ'লজি হৈছে সেইটো গীত এটা প্ৰস্তুত কৰা গতিকে আপুনি যদি মোৰ গীতবোৰ পাতল বুলি কোনোবা অভিযোগ কৰিছে তেতিয়াহ'লে শুনা মানুহখিনিও পাতল হ'ব লাগিব আপোনালোকে মোক অভিযোগ কৰক সেইখিনি অভিযোগৰ উচিত প্ৰত্যুত্তৰ দিম কিন্তু ইয়াৰ মানে এইটো নহয় যে মোৰ গীতবোৰ যদি পাতল আল্টিমেটলি শুনা মানুহখিনিও তাতকৈ বেছি পাতল হ'ব লাগিব তেতিয়াহ'লে মোৰ অডিয়েঞ্চক কেতিয়াও যাতে সেইখিনি অভিযোগ নকৰে বিকজ মই ভাবোঁ চব দে হেভ দেয়াৰ অ'ন চইচ মোক যিকেইজন ব্যক্তিয়ে খুব কম মানুহে হয়তো ভাল পায় যিকেইজনে ভাল পায় মই তেখেতসকলৰ কাৰণে গীত কৰি যাম আৰু যিকেইজনে বেয়া পায় তেখেতসকলে হয়তো ব্যক্তিগত কিবা কাৰণত বেয়া পাব পাৰে আৰু সেইটোত মোক ক'বলগীয়া কি থাকিব মোৰ কাৰোকো বেয়া কৰা নাই যদি কোনোবাই কাৰোবাক ভাল পায় বেয়া পায় সেইটো তেখেতৰ নিজৰ কথা তাত মোৰ কোনো প্ৰতি অভিযোগ নাই আপোনালোকৰ সেইটো ৰাইট আছে কিন্তু প্ৰত্যেকটো কামতে কষ্টৰ দৰকাৰ আৰু সেই কষ্টখিনি কৰাৰ কাৰণে আজি এইটো পৰ্যায়লৈকে একাগ্ৰতা লাগিব কনফিডেন্ট লেভেলটো লাগিব আত্মবিশ্বাস লাগিব
মই এটাই কথাই কওঁ যিবোৰ উঠি আহিছে নৱপ্ৰজন্মই বহুত বিশেষ মই একো চালাহ দিব নোৱাৰোঁ বিকজ মোৰ যিবোৰ সীমিত জ্ঞানৰ পৰা আধাৰিত এটাই কথা কৈছোঁ অলৱেজ ফ'কাছ কৰিব লাগে নিজৰ কামটোৰ ওপৰত আনে কি কাম কৰি আছে কেতিয়াও সিটোৰ লগত নিজক কেতিয়াও কম্পেয়াৰ নকৰিব নিজৰ কামটো কেনেকৈ ৰাইজৰ ওচৰলৈ পায় জাষ্ট ফ'কাছ অন ডেট মেটাৰ বহুত ধুনীয়া কথা এটা আৰু ইমান ধুনীয়া এটা অনুষ্ঠানত এটা সুন্দৰ গীতেৰে আমি আৰম্ভণি কৰোঁ মানে গীতৰ আৰম্ভণি যেনেকৈ ভিগুৱে 5 বছৰ আগতে যদি আমি ঘূৰি যাওঁ 5 বছৰ আগলৈ অটোৱালা গীতটোৱে সাংঘাতিক ছুপাৰ ডুপাৰ হিট হৈছিলে প্ৰত্যেকৰ মুখত আছে আজিও আছে আৰু সদায় থাকিব মানে এইটো এটা আইডেণ্টিটি বুলিও ক'ব লাগিব ভৃগু কাশ্যপ যিহেতু আৰম্ভণি হৈছে অনুষ্ঠানটিৰ গতিকে মোৰ যিটো গানৰ পৰা মোৰ টাৰ্ণিং পইণ্ট হ'ল যিটো গীতে মোক টাৰ্ণিংটো দিলে আৰু তাৰপিছত অটোখনে পিছফালৰ পৰা খুন্দিয়াই লৈ গৈ আছে আৰু এতিয়ালৈকে থমকি ৰ'বলৈ দিয়া নাই তেল শেষ হোৱা নাই চাগে নহয় কেতিয়াও গতিকে যিটো গীত আছিল ৰেকিবুলে লিখিছিল মণিমালা সেই গীতটো একচুৱেলি মোক প্লেটফৰ্মটো দিলে সেই গীতটো অকণ গুণগুণাই দিছোঁ ঠিক আছে 4 টকা 4 অনা ব্ৰিটেনিয়া বিস্কুট খাই খাই খেলিছিলোঁ তোৰ চোতালত কোত কোত ল'ৰালিৰ সেই মৰম আজিও আছে মোৰ বুকুত কবহে পঢ়া নাই চকুত হৈয়ে তোৰ চকুত লুটি পুতি মৰমৰে মোৰ টোপোলাতি ঐ মণিমালা তোৰ বাবে যে মই আধা পগলা মণিমালা তোৰ বাবে যে মই আধা পগলা এই গীতটিত এটা অন্তৰৰ অংশ আছিলে সেই অংশটো মোৰ খুব প্ৰিয় মই সেইকাৰণে গীতটিৰ স্থায়ীটোৰ লগতে এইখিনি গাবলৈ বিচাৰিছোঁ মই অকণমান আগত যে কৈ গ'লো কথাখিনি তাৰ লগত ৰিলেশ্যন আছে দেই দহু কথা উলিয়াব তোৰে মোৰে কোৱা জন মুখতেনো কোনে সোপা দিব পাৰে এইটোৱে কথা একদম সুন্দৰ গীতেৰে উত্তৰ দিছে এজন সংগীত শিল্পী হিচাপে আৰু মই আশা কৰিছোঁ আমাৰ প্ৰত্যেকজন দৰ্শকে আচলতে এই গীতটি শুনিলেও হেঁপাহ নপৰায় আৰু এতিয়াতো বনভোজৰ সময় পিকনিকৰ সময় আৰু এই গীতটি আমি বিভিন্ন পিকনিকৰ স্পটসমূহত শুনিবলৈ পাম আৰু সেইটো সময়ত আমি ভাবোঁ যে ক'ত পাতল কথা আছে এইটো সকলোৱে লৈছে নহয় জানো এটা গাঁৱলীয়া পটভূমিত নিৰ্মিত এটি গীতটিৰ ভিডিঅ'ত এতিয়ালৈকে মই নিজে ক'ব পাৰোঁ এইখিনি কথা যে মই যিখিনি গান নিৰ্মাণ কৰিলোঁ যিখিনি গান মোৰ হ'ল মই কম্প'জিশ্যন কৰিলোঁ আজিলৈকে মোৰ এনেকুৱা এটা ভালগাৰিটি নাই মোৰ গানত যিটো ধৰি লওক আপুনি ফেমিলিৰ লগত বহি আছে আৰু কোনোবাই সংকোচ কৰিবলগীয়া সময় আহিছে আৰু সেইটো মোৰ এটা ৰেছপনচিবিলিটি আপোনালোকে যিখিনি মোক মৰম দিছে মই যিমান দিনলৈ গান গাম মই সেইখিনি বস্তু মোৰ গীতত কেতিয়াও হ'বলৈ নিদিওঁ ঠিক আছে এতিয়া আমি আহিছোঁ অটোৱালালৈ মণিমালাৰ পিছৰেই হিট ছুপাৰ ডুপাৰ হিট আছিলে অটোৱালা হয় নাই এই কনচেপ্টটো কেনেকৈ আহিলে অটোটো আচলতে খুব বেছি নাৰ্ভাছ আছিলোঁ মই যেতিয়া মণিমালাটো অকণমান হিট শব্দটো যেতিয়া ফিল কৰিছিলোঁ যে গানটো দেখোন মানুহে শুনিছে ক'ৰবাত গাইছে কোনোবাই ক'ৰবাত নাচিছে দেখি থাকোঁ নহয় ভিডিঅ'বিলাক আহি থাকে তো তেতিয়া নাৰ্ভাছ আছিলোঁ যে অটোৱালা মানে নেক্সট গানটো কি কৰিম ৰাইজৰ এক্সপেক্টেশ্যন বাঢ়ি গৈ আছে তেতিয়া যিজন ল'ৰাই আগতে 30,000 টকা দিবলৈ বেয়া পাইছিল কমিটিবোৰে মণিমালা গীতটি শুনাৰ পিছত মই যদি 1 লাখ টকা কওঁ তেতিয়া 80,000 টকা লাগি দিয়া হৈছে চ' জীৱনটোত সকলো বস্তু নতুন হৈ গ'লতো এটা নিউ চেঞ্জেছ তো সেইখিনি সময়ত অটোৱালা গীতটি ৰেকিবুলকে ক'লোঁ তাৰপিছত মোৰ ৰেকিবুলে অটো কনচেপ্টটো প্ৰথম নাছিলে অটো কনচেপ্টটো মোৰ আছিলে তেখেতে ৰিক্সা লিখিছিল তো ৰিক্সাটোত কি হয় ৰিক্সাটো ধৰি লওক এটা স্পেচিফিক জেগাত চলে কিন্তু অটোখন চাব অসমৰ বিভিন্ন প্ৰান্তত অটো বা টেম্পো মানে অটো জাতীয় বস্তু সেইটো লাগিলে টেম্পোই হওক কোনোবা জেগাত অটো চলে গতিকে কৈছোঁ অটোৰ দেখোঁ প্ৰাধান্যটো বেছি আৰু মই ডিফুৰ পৰা বিলং কৰোঁ ডিফুত আমাৰ মই মিডিল ক্লাছ ফেমিলিৰ ল'ৰা গতিকে এসময়ত গাড়ী বুলিলে অটোত উঠিলে ধনী মানুহ আৰু যোনে অটোত উঠিব পাৰে সি ধনী মানুহ গতিকে অটোত উঠিয়ে ডাঙৰ হ'লোঁ গতিকে সেই আৱেগটো আছিলে চ' তেতিয়া মই ক'লোঁ যে ৰিক্সাটো সলনি কৰি আমি অটো কৰি দিলোঁ তাতে আৰু এটা কথা ক'ম যিটো গীত আছিলে সেই গীতটি এটা ৰাঞ্চিৰ এটি গীত খুব জনপ্ৰিয় সেইটো গীত তেখেতসকলৰ হাৰিয়াদা ৰুকু সেই গীতটিৰ প্ৰথম 4টা লাইন মই গীতটিৰ পৰা ইনস্পায়াৰ হৈ পেলাই লৈছোঁ সেইখিনি বস্তু মই যেতিয়া ৰিলিজ কৰিছোঁ তেতিয়া আজিও ডেছক্ৰিপশ্যন যদি চাই আপুনি দেখি পাব তাতে সেইটো ক্ৰেডিট দি থোৱা আছে গীতটি মোৰ ভাল লাগিছিল আৰু মিউজিক হেজ নো লেংগুৱেজ সেইকাৰণে মই সেই 4টা লাইন লৈছোঁ আৰু সেইখিনি কথা মই ডেছক্ৰিপশ্যনত লিখিও দিছোঁ যে আই হেভ ইনস্পায়াৰ্ড ফ্ৰম ডেট ছং আমি অকণমান সেইটো দৰ্শকসকলক শুনাও নেকি মই মানে আচলতে মন যায় ন শিল্পীসকল লগত থাকে ৰাইজে বিচাৰে অ'কে এই গীতটোৰ লিৰিক্সটো ৰেকিবুলেই লিখিছিলে
পংকজিং তিতাই কোৰিঅগ্ৰাফি কৰিছিলে অটোৱালা মই গান্ধীনগৰত গান্ধীনগৰত অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰত এই জয়ানগৰত তোমাকে বৰ ভাল পাওঁ নেহাহিবা মোৰে কথা শুনি ভিকহু বুলিও তুমি নকবা মনে মনে দেখো সপোন এটি আছেনে তাৰ জানো পৰিসীমা অটোৱালা মই গান্ধীনগৰত এই গান্ধীনগৰত অটো চলাই মই খাওঁ বহুত ধুনীয়া গান আৰু পুনৰ কৈছোঁ এইটো গীতটো প্ৰত্যেকটো জেনেৰেশ্যনেই আঁকোৱালি লৈছে আহিব লগা জেনেৰেশ্যনটো এই গীতটো সদায় আঁকোৱালি ল'ব মই আচলতে যিমান কেইজন ব্যক্তি লগ পাইছোঁ জীৱনটোত তেখেতসকলৰ প্ৰত্যেকৰে এটাই কথা যে মই যিমান কেইজন মানুহক পাইছোঁ তেখেতসকলে সমালোচনাটো থাকেই তেখেতসকলে এটা বস্তু ভাল পাইছে যে সাধাৰণ এগৰাকী অটো চালকৰ জীৱনক আপুনি যে প্ৰাধান্য দি পেলাই গীতটি লিখিলে তেখেতৰতো যৌৱন থাকে তেখেতৰতো জীৱনত প্ৰেম থাকে তেখেতৰো ধৰি লওক সপোন থাকে বহুখিনি গতিকে সেই সপোনখিনিক এটা গীতৰ জৰিয়তে মই যে বাস্তৱিত ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ সেইখিনি শলাগ লৈ মোৰ ভাল লাগে আৰু লগতে এইটোও কওঁ যে এটা ভিডিঅ'ৰ এটা ট্ৰেণ্ড চেঞ্জ হৈছিলে এই গীতসমূহৰ জৰিয়তে হয় সেইটোত প্ৰথমবাৰৰ কাৰণে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত ড্ৰোন কেমেৰাটো ইউজ কৰিছিলে মোৰ কেমেৰাত মোৰ গানটোত সেইটো তেতিয়া আজিকালি ড্ৰোন বাৰু আমি 5-6 হাজাৰ টকাত পাওঁ তেতিয়া হেমৰাজ যিগৰাকী ব্যক্তিয়ে কৰিছিলে হেমৰাজ শইকীয়া হেমৰাজক পে'মেণ্ট কৰা গৈছিলে 20,000 এদিনৰ কাৰণে বহুত ডাঙৰ এমাউণ্ট সেইটো সময়ত বহুত বিশেষ মোৰ বাজেটো নাছিলে নতুনকৈ হৈছোঁহে তো সেইটো সময়ত কিবাকৈ ধাৰা ধৰে কৈ পেলাই কৰিলোঁ আৰু গানটো আৰু ফাইনেলি গৈ পেলাই মানুহ হ'ল ক্লিক হ'ল লাকে ফেভাৰ কৰিলে লাকে কৰিছে মই অকণমান এতিয়া কওঁ যে যিখন বিহু কমিটিত ব্ৰিগক 30,000 টকা দিবলৈও আলোচনা হৈছিলে দিব নিদিব এনেকুৱা এটা প্ৰত্যেকৰে আৰম্ভণি হয় তাৰপিছত লাহে লাহে বিহুত 80,000লৈ আহিলে আৰু ইটোৰ পিছত সিটো গীতে ভৃগুক সেইটো ওপৰৰ পৰ্যায়লৈকে লৈ গ'ল এই পৰিৱৰ্তনটো যে আহে ভৃগুক এই পৰিৱৰ্তনটো প্ৰথম কথা কেনেকুৱা লাগিছিল আৰু পৰিৱৰ্তনটো হোৱাৰ লগে লগে বহুত চিন্তাৰ কথাও আহে বহুত ষ্ট্ৰেছো আহে লগে লগে এক্সপেক্টেশ্যন বাঢ়ে কিছুমান তেতিয়া প্লেনিংবিলাক কেনেকুৱা হৈছিলে তেতিয়া প্লেনিংবিলাক কেনেকুৱা হয় মই এটা ষ্ট্ৰেটেজি কৈ দিছোঁ সেইটো আপোনালোকে এপ্লাই কৰি চাব পাৰে মই কেতিয়াও মোৰ গীত মই এটা গীত ছাপ'জ মই সৃষ্টি কৰিলোঁ সেই গীতটিত মই বহুত বিশেষ মোৰ শিক্ষাগত অৰ্হতা মই জাষ্ট চিম্পল BA পাছ গতিকে মোৰ মানসিক চিন্তাই যিমানখিনি ঢুকি পায় সেই চিন্তাৰ আধাৰতহে মই গানবিলাক কৰোঁ এতিয়া ধৰি লওক মোক যদি কয় চকুৱে কথা কয় মানে ধৰি লওক বেলেগ বেলেগ কিবা বহুত বেছি উচ্চ মানে পয়েটিক মোৰ কণ্ঠত চাগে মানুহে ভালেই নাপাব বিকজ এক্সপেক্টেই নকৰে মোৰ পৰা সেইটো বস্তু মোৰ পৰা এক্সপেক্ট কৰে ধৰি লওক অটোৱালা মণি নবৌ সুন্দৰী পমিলা মোৰ ট্ৰেণ্ডটো হৈছে এইটোৱে মিকা সিঙক আপুনি যদি বোলে তুঝে ইয়াদ কৰি দিয়া গাবলৈ দিয়ে তেখেতে গাই দিব কিন্তু ৰাইজে এতিয়া কোনটো পৰিস্থিতিত ল'ব সেইটো ডাঙৰ কথাটো গতিকে আমি তাৰ পিছৰ পৰা এনেকুৱা কৰিলোঁ যে যিবোৰ শব্দ সচৰাচৰ চলি থাকে ৰাইজৰ মুখে মুখে থাকে সেই তেনেকুৱা কিছুমান শব্দৰ ওপৰত আমি প্ৰাধান্য দিয়া হ'ল যে ধৰি লওক আমি কমাৰ্চিয়েল গান কৰি আহিছোঁ কমাৰ্চিয়েল বিভিন্ন ধৰ্মী গানেই কৰোঁ আৰু তাৰ ভিতৰত এটা চেষ্টা কৰিছোঁ গাবলৈ কিমান দূৰ সফল হৈছোঁ নাজানো কিন্তু সেইটো সময়ত এনেকুৱা হৈছে মই এটা যদি গীত সৃষ্টি হ'ল ৰেকৰ্ডলৈ ছাপ'জ লিখিলে বা কোনোবাই লিখাৰ পিছত আমি নন ফিল্মি বা নন মিউজিকেল মানুহক আমি গীতটি শুনাওঁ 10জন একদম ডিফাৰেণ্ট কোনোবা হয়তো হস্পিটেলৰ ক্লাৰ্ক কোনোবা এজন চকীদাৰ মই তেনেকুৱা কিছুমান মানুহক শুনাই পেলাই মই তেখেতসকলৰ থটছটো লওঁ কেনেকুৱা পালে কি হৈছে বস্তুটো মেক্সিমামত আহে তাতে আগৰটো নিচিনা হোৱা নাই দেখোঁ তো সেই বস্তুটো মই তাতে বন্ধ কৰি দিওঁ আৰু সেই বস্তু তাতে বন্ধ সেই বস্তুটো যেতিয়া এজন নৰ্মেল মানুহে মোক কয় আগৰটো বেছি ভাল আছিল তেখেতেতো নাজানে নতুন গান নে পুৰণা গান নাজানে জাষ্ট শুনি পেলাই মই তেখেতৰ এইটো নৰ্মেল অডিয়েঞ্চৰ ভিউটো এইটো নহয় তেখেতে ইয়াতকৈ বেছি এক্সপেক্ট কৰিছে আগৰটোতকৈ ভাল এক্সপেক্ট কৰিছে সেইটো গান যি বন্ধ হ'ল এনেকুৱা মোৰ এতিয়ালৈকে মোৰ যেন 100টাতকৈ বেছি গান আছে তেনেকুৱা কৰোঁ যোনটো বস্তুত ধৰি লওক মই দেখিছোঁ কিবা এটা নেগেটিভ ভাইবছ আহিছে মই বন্ধ কৰি দিওঁ যাৰ যি পে'মেণ্ট হয় তেনেকৈ পে'মেণ্ট হৈ যায় কিন্তু সেইখিনি কাম আৰু সেইখিনি কাম পিছত কোনোবা প্ৰডিউচাৰে যদি লৈছে সি ছাকচেছ হোৱা নাই বাহ এইটো বেলেগ ধৰণৰ বুদ্ধি
আৰু এইটো আচলতে এইটোৱে মেইন কথা এক্সক্লুচিভলি আজি প্ৰথমবাৰৰ কাৰণে এই ষ্ট্ৰেটেজিটো মোক ক'তো শ্বেয়াৰ কৰা নাই আজি প্ৰথমবাৰ কৰিছোঁ কিন্তু সঁচা থেংক ইউ তাৰ কাৰণে আমাৰ ইয়াত ৰিচ টাইমত ভৃগু কাশ্যপৰ এটা ডাঙৰ চিক্ৰেচি আজি আমি পালোঁ আৰু এইটো কিন্তু এটা ডাঙৰ কথা ভৃগুৱে যিখিনি কথা কৈছা মোক খুব মানে ক্লিয়াৰলি কথাখিনি কোৱা হৈছে সহজভাৱে খুব চিম্প্লিচিটি আগত ৰাখি আৰু সেইকাৰণে আচলতে ভগৱানৰ মই কওঁ যে লাক বুলি নহয় ভগৱানৰ সহায় আছে আৰু সাধাৰণ ৰাইজেইটো ল'ব ন গীত মেইন থিং হৈছে চাওক ভগৱানে সাধাৰণ ৰাইজকে বেছিকৈ সৃষ্টি কৰিছে ঠিকে এতিয়া কথাটো হ'ল যে সাধাৰণ ৰাইজৰ মনতে যদি আপুনি বাসস্থান ল'ব নোৱাৰে তেতিয়াহ'লে আপুনি এখন অনুষ্ঠানত যদি যায় VIP চিটত বহি থকা মানুহকেইজন আপোনাৰ গান শেষ হোৱাৰ পিছত কেতিয়াও হাত চাপৰি নিদিয়ে ঠিকে আপুনি মন কৰিবচোন সেইখিনি কথা গতিকে সদায় আপোনাক শ্বেয়াৰ আপ কৰিব কোনো গেলেৰীত বহি থকাখিনিহে গতিকে প্ৰাধান্য তেখেতসকলক দিয়ক তেখেতেতো শুনিবই আল্টিমেটলি তেখেতসকলতো শুনিব তেখেতসকলে হয়তো এটা বেলেগ পৰিৱেশত গীত এনজয় কৰিব তেখেতসকলৰ পৰিয়ালৰ সৈতে নিজৰ গাড়ীত কিন্তু তেখেতসকলৰ নোৱাৰিব তেখেতৰ VIP চিটত যিকেইজন মানুহ বহি থাকিব তেখেতসকলে উঠি পেলাই আপোনালোকৰ শ্বেয়াৰ আপ কেতিয়াও কৰিব নোৱাৰে সেইটো তেখেতৰ ষ্টেটাছে কেতিয়াও পাৰ্মিশ্যন নিদিয়ে কিন্তু কথাটো হ'ল যে মোৰ প্ৰায়ৰিটি সদায় নৰ্মেল পিপল বহুত ধুনীয়া কথা এটা থেংক ইউ আমাৰ ইয়াত আজি এক্সক্লুচিভলি এই কথাখিনি শ্বেয়াৰ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা অলেখ শুভকামনা আহিব লগা দিনত এনেধৰণে যদি পৰিকল্পনা কৰি আগবঢ়া যায় ভৃগু আজি যিটো পৰ্যায় আছে তাতকৈও বহু 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 ওপৰলৈ যাব আমি সেইটোৱে বিচাৰোঁ অকণমান ডিফুৰ কথালৈ আহোঁ ভৃগুৰ সৰুকালটো ডিফুত পাৰ হৈছে কি আশা কৰি গুৱাহাটীলৈ অহা হৈছিলে কেতিয়া অহা হৈছিল আৰু হাতত কি লৈ অহা হৈছিলে সেই বস্তুখিনি মই দৰ্শকক জনাব বিচাৰোঁ অ'কে এইটো প্ৰথমবাৰৰ বাবে এই প্ৰশ্নটোৰ সন্মুখীন হৈছোঁ এইটো জাম্পাৰ পিন নাথাকিলে মোৰ গুজবাম্পছ হৈ গৈছে একচুৱেলি আপোনালোকে এই প্ৰশ্নটোৰ কাৰণে থেংক ইউ ফৰ দ্য কুৱেশ্যন গুৱাহাটীলৈ মই আহিছোঁ ইন দ্য ইয়েৰ 2004 আৰু আহিছোঁ ৰাতিপুৱা ব্ৰহ্মপুত্ৰ মেইলত আৰু 62 ৰুপিজ আছিল টিকেটৰ দাম আৰু মই 62 ৰুপিজৰ টিকেট কাটি মই উঠিছিলোঁ স্লিপাৰ ক্লাছত সেইটোৰ কাৰণে ফাইন ধৰিছিলে 306 টকা গতিকে সেই টিটিজনে যদি চাই আছে অনুষ্ঠানটি ভুলক্ৰমে হ'লেও থেংক ইউ সেই 306 টকা হয়তো নিদিলে মই মায়ে দি পঠোৱা 1500 টকাটো মূল্য নুবুজিলোঁ হয় আৰু তেখেতক এইটো কাৰণে থেংক ইউ কৈছোঁ তেখেতে এটা কথাই কৈছিলে যে ফাইনটো লোৱাৰ পিছত তেখেতৰ সৈতে তেখেতে আৰু এটা ষ্টেচন চাপৰমুখত তেখেতে নামিলে হয় চাপৰমুখ পোৱাৰ আগত তেখেতে মোক সুধিছে যে বেংগলী মানুহ আছিলে তেখেতৰ বেংগলী এক্সেণ্টত মোক সুধিছিলে যে কৈ যায় বা মই গুৱাহাটী যাম কিয় যাওঁ মই গান গাওঁ তাতে গান গাম কৈছে যদি গান গাওঁ বুলি মানে গুৱাহাটীলৈ গৈ আছোঁ তেতিয়াহ'লে কোনো দিন মানুহক নঠগিবি 60 ৰুপিজৰ টিকেট কাটি 60ৰ কম্পাৰ্টমেণ্টটোতে তুমি বহিব লাগিব কেতিয়াও 306 যেতিয়ালৈকে তোমাৰ নিজৰ ক্ৰেডিট নহয় 306 টকা দি ৰিজাৰ্ভেশ্যন কৰি পেলাই কেতিয়াও এই কামটো ছেকেণ্ড টাইম নকৰিবা বুলি কৈছে চ' সেই কামটোৰ পিছত মই জীৱনত কেতিয়াও নিজকে ঠগা নাই আপুনি নিজৰ কেৰিয়াৰক ঠগা নাই নিজৰ কৰ্মক ঠগা নাই আৰু আনকালেও অনাগত দিনতো চাগে সেই কামটো মোৰ দ্বাৰা নহ'ব গতিকে 1500ৰ পৰা 306 টকা তাতেই গ'ল ইয়াৰ পৰা ট্ৰেকাৰত উঠিছিলোঁ আহি ডিমছ হস্পিটেলৰ কাষত মোৰ দাদা এজন আছিল তেখেতৰ ঘৰত থাকিলোঁ আৰু গুৱাহাটীত কষ্ট হয়েই চবৰে গেষ্ট আহিলেতো আৰু খৰচ হয় চ' সেইখিনি কথা গম পালোঁ যে দিগদাৰ হৈছে তাৰ পিছদিনাখন পংকজ শৰ্মাৰ নেতৃত্বত এটা ৰুম চালোঁ ৰুমটোৰ ভাড়া আছিল 500 টকা ডেটছ মাই ষ্টাৰ্টিং সেইটো আছিল সৰু মটৰীয়া 9 নম্বৰ বাইলেন তাৰপৰা আৰম্ভণি আৰু তাৰপিছত এতিয়া তাৰপিছৰ পৰা পংকজ শৰ্মাৰ নেতৃত্বত বহুতখিনি অনুষ্ঠান কৰিলোঁ কি পাইছোঁ কি নাপাইছোঁ সেইবোৰ বাদ দিয়ক কিন্তু তেখেতসকলে যথেষ্টখিনি এটা মোক সাহস দিলে যে তই কৰচোন তই পাৰিবি তো তেনেকৈ চলি গৈ থাকিল তাৰপিছত হঠাৎ এদিন মনোজ শৰ্মাৰ সৈতে মোৰ চিনাকি হ'ল মনোজ শৰ্মা আমাৰ আছেনে কোনোবা বাহিৰা চিনেমাখনৰ মিউজিক ডিৰেক্টৰ তো মনোজ দাই বহুকেইখন অনুষ্ঠানত লৈ যায় তেতিয়াৰ পৰা পইচা দিয়া হ'ল মোক আৰু ৰাকেশক ৰাকেশ আৰু আমি একেলগে আৰম্ভ কৰা ৰাকেশ ৰিয়ান তো ৰাকেশ আৰু মোক লৈ যায় 500 টকা আমাৰ হায়েষ্ট পে'মেণ্ট আৰু যোনদিনাখন 500 টকা পালোঁ তাৰপিছত 500 টকা পোৱাৰ দিনাখনতো এখন একদম দামদাৰ পাৰ্টি আৰু একদম 500 টকা আছে হাতত তাতকৈ আগত 3টা বছৰ গান গালোঁ মই জলপৰী বুলি যিখন ক্ৰুজ আছে নাও এই নাও গান প্ৰথম ব্ৰহ্মপুত্ৰত সেইখন আছে জলপৰী সেইখিনি গতিকে সেইটোৱে আৰম্ভণি তাৰপৰা আৰম্ভণি হ'ল পৰাণদাক পালোঁ পৰাণ জজু পৰাণদাক পোৱাৰ পিছত এটা অনুষ্ঠান হৈছিল এটা ছেটেলাইট চেনেলৰ DY মেডলি বুলি চ' DY মেডলিত কিবাকৈ কপালখন ভালে থকা এটা গীত গাবলৈ পালোঁ এণ্ড এভাৰেজলি গানটো অকণমান জনপ্ৰিয় হ'ল দীপেন বৰুৱা ছাৰৰ গীত আছিলে কি নাম দি মাতিম সেই গীতটি অকণ বেলেগ ষ্টাইলত কৰিলে তাৰপিছত এদিন বুক ফেয়াৰত দীপেন বৰুৱা ছাৰক লগো পালোঁ তেতিয়া দুটামান শব্দও ক'লে উচ্চাৰণৰ কাৰণে কিছুমান ভুল হৈছে মোৰ মানে মই বনোৱা দালি আপোনালোকে কেতিয়াও খিচিৰি নকৰোঁ বুলি কৈছে সেইখিনি আছে মনত গতিকে এই এনেকৈ চলি গৈ থাকিল আৰু লাইফটো
তাৰপিছত কোনোদিন ভাবা নাই যে মোৰ গীত হিটৰ তালিকাখনত মোৰ গান কেতিয়াবা এড হ'ব কিন্তু ভগৱানৰ কৃপাত আৰু নিজৰ ভিতৰত থকা সততা মোৰ সেইখিনি আছে লয়েলটি আছে মোৰ লাইফত মই সেইখিনি কথা ক'ম ডেট সেইখিনিৰ বাবে চাগে কোনোবা এটা জেগাত আহিছে ভাল পালে আৰু ভৃগু নামৰ কোনোবা এজন প্ৰাণী এক্সিষ্ট হৈছে বুলি গম পালে আৰু বহুত ভাল লাগিছে এনেকুৱা লাগিছে চিনেমা এখন চাই আছোঁ ভৃগু চিনেমাৰ হিৰোৰ নিচিনাই সদায় ভৃগুৱে থাকে এনি টাইম ষ্টাইলত থাকে কোনোদিন ষ্টাইল নোহোৱাকৈ মই ভৃগুক দেখা নাই সেয়া লাগে ৰাতিপুৱা 9 বজাত প্ৰতিদিনৰ সন্মুখতে লগ পাওঁ বা সন্ধিয়াই লগ পাওঁ উলুবাৰীৰ অটো ষ্টেণ্ডৰ কাষত কিন্তু সদায় ষ্টাইলতে দেখোঁ আৰু চিনেমাৰ দৰেই ভৃগুৰ যিটো জীৱনশৈলী যেনেধৰণে এতিয়া ওপৰলৈ গৈছে আমি ভাবোঁ যে এয়া কিন্তু প্ৰত্যেকজন দৰ্শকে শুনিব বুজিব আৰু যিটো আমি অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে ভৃগুৰ গীতসমূহ খুব মানে পাতল হয় আচলতে দৰ্শকসকল কষ্ট কৰিবলৈ অহা ল'ৰাজনে যে কষ্ট কৰি আজি এইখিনিলৈকে পাইছে আমি সেইটো দিশতহে বেছি আচলতে চাব লাগে মোৰ ফালৰ পৰা মোৰ দৃষ্টিভংগীৰে সেইটোতহে আমি গুৰুত্ব দিব লাগে আৰু উঠি যোৱা সেইটোৱে আমি বিচাৰোঁ আমি আৰু কথা পাতিম আমি ডিফুৰ পৰা গুৱাহাটী যাত্ৰা গম পালোঁ মণিপালৰ পৰা অটোৱালাৰ গীতৰ ৰহস্যও আমি বহুখিনি গম পালোঁ সফলতাৰ ৰহস্যও গম পালোঁ কিন্তু আৰু আছে বহু কথা কিন্তু আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ চাই থাকিব আমাৰ এই বিশেষ শিতান ভৃগুৰ সৈতে আজিলৈ নমস্কাৰ